অতি পৰিতাপৰ কথা যে বিদেশী বিতৰণৰ নামত কেন্দ্ৰীয় চৰকাৰে হওক বা ৰাজ্য চৰকাৰে হওক যথেষ্ট সোপাঢিলা নীতি বিগত সময়ছোৱাত তেওঁলোকে অৱলম্বন কৰি আহিছে আৰু আজি শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে সৰ্বোচ্চ ন্যায়ালয়ে যিটো বিষয় তেওঁলোকে চৰকাৰক সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে এই বিষয়টো অতি উদ্বেগজনক কাৰণ চৰকাৰখনৰ কোনো সদিচ্ছাৰ নথকাৰ পৰিপ্ৰেক্ষিততে দীৰ্ঘদিন ধৰি এইসকল আচলতে বিদেশী তেওঁলোক তাৰ একাংশ আচলতে বৰ্তমান সময়ত বিদেশী ৰূপে চিনাক্ত হোৱাৰ পিছতো তেওঁলোকক বিতৰণ বা বহিষ্কাৰ নকৰাটো অতি আচলতে চিন্তাৰ বিষয় হৈ পৰিছে ইতিমধ্যে ন্যায়ালয়ে চৰকাৰক এই যিখিনি প্ৰশ্ন উত্থাপন কৰিছে তাৰ মাজত বহুখিনি কথা আচলতে পোহৰলৈ আহিছে দেখা গৈছে যে আমি যদি অসমৰ কথা কওঁ অসমৰ যি মাটিয়া যিটো আচলতে ডিটেনশ্যন কেম্প আছে এই ডিটেনশ্যন কেম্পটোত দেখিবলৈ পোৱা গৈছে 2 শতাধিক যি বিদেশী নাগৰিক তাত তেওঁলোকক ৰখা হৈছে আৰু দীৰ্ঘদিন ধৰি তেওঁলোকক তাত চৰকাৰে থকা খোৱাৰ পৰা আদি কৰি স্বাস্থ্য শিক্ষা সকলোখিনি তাত ব্যৱস্থা কৰিবলগীয়া হৈছে অৰ্থাৎ চৰকাৰৰ ৰাজকোষৰ পৰা বহু পৰিমাণৰ ধন আচলতে এই ডিটেনশ্যন কেম্পত বিদেশীসকলক তাত ৰখাই থোৱাৰ বাবদ আচলতে চৰকাৰে ব্যয় কৰি আছে এই যি ৰাজকোষৰ ধন সেয়া ৰাইজৰ ধন আৰু এই ধৰণে দীৰ্ঘদিন ধৰি আচলতে অৰ্থাৎ আগন্তুক কিমান দিনলৈ আচলতে সেইসকল লোকক তাত ৰাখিব তাৰো কোনো নিশ্চয়তা নাই গতিকে এইসকল লোকক এনেধৰণে চৰকাৰে লালন পালন কৰি ৰখা কথাটো লৈ উচ্চতম ন্যায়ালয়ে যথেষ্ট পৰিমাণে তেওঁলোকে সমালোচনা কৰিছে চৰকাৰক আৰু উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছে যে আগন্তুক 2 সপ্তাহৰ ভিতৰত চৰকাৰক ডেডলাইন বান্ধি দিছে যে 2 সপ্তাহৰ ভিতৰত এইসকল বিদেশীক অতি শীঘ্ৰে বহিষ্কাৰ কৰিব লাগে চৰকাৰে অজুহাত দেখুৱাইছে যে সেইসকল বিদেশী কোন দেশৰ হয় বা তেওঁলোক কোন দেশৰ নাগৰিক সেয়া নিশ্চিত হোৱা নাই যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকক বিতৰণ কৰিব পৰা হোৱা নাই গতিকে ন্যায়ালয়ে স্পষ্টকৈ কৈছে যে ঠিকনা থাকক নাথাকক তেওঁলোকক দেশৰ পৰা বহিষ্কাৰ কৰিব লাগে বিতৰণ কৰিব লাগে এই কথা কোৱা হৈছে এইখিনিতে বস্তুকে মই এটা কথা উল্লেখ কৰোঁ যে এই যিসকল বিদেশী বুলি আমি যাৰ কথা কৈ আছোঁ যিসকলক ডিটেনশ্যন কেম্পত ৰাখিছে তাৰ অধিকাংশ হৈছে ৰোহিংগীয়া একাংশ অবৈধ বাংলাদেশী একাংশ হৈছে ডি ভোটাৰসকলৰ বিদেশী ন্যায়াধিকৰণত ইতিমধ্যে তেওঁলোকৰ বহু গোচৰ চলি আছে গতিকে এই ধৰণৰ বহু বিসংগতি চৰকাৰৰ কোনো ধৰণৰ সদিচ্ছা নাই যাৰ পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে শেহতীয়াকৈ সেই বিদেশীসকলক ডিটেনশ্যন কেম্পত ৰাখি লালন পালন কৰিছে চৰকাৰে ৰাইজৰ ধনেৰে আৰু এই বিষয়টো লৈ ইতিমধ্যে ন্যায়ালয়ে যিহেতু নিৰ্দেশ দিছে অহা 25 ফেব্ৰুৱাৰীত পুনৰ শুনানি হ'ব আৰু পুনৰ শুনানিত চৰকাৰে কেনেধৰণে তেওঁলোকৰ নিজৰ শপতনামা দিয়ে সেয়া খুবেই লক্ষণীয় হ'ব আৰু যিহেতু 25 ফেব্ৰুৱাৰীত যদিওবা শুনানি হ'ব তাৰ পূৰ্বেই যিহেতু 2 সপ্তাহৰ ডেডলাইন বান্ধি দিছে গতিকে 2 সপ্তাহৰ ভিতৰত অসমৰ ডিটেনশ্যন কেম্পৰ পৰা বিদেশী বিতৰণ হয়নে নহয় এয়া খুবেই লক্ষণীয় হ'ব কেৱল ৰাজ্য চৰকাৰে নহয় কেন্দ্ৰীয় চৰকাৰকো বিষয়টো লৈ যথেষ্ট ভৎসনা কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে গতিকে এই বিষয়টো এতিয়া চৰকাৰে কেনেধৰণে লয় সেয়া খুবেই লক্ষণীয় হ'ব যিহেতু ন্যায়ালয়ে গোটেই বিষয়টো লৈ যথেষ্ট পৰিমাণে তেওঁলোকে চিন্তা ব্যক্ত কৰিছে যিহেতু তেওঁলোকক চিৰদিনলৈ ৰখাৰ দৰে আচলতে ইয়াত কোনো অনিশ্চয়তাৰ মাজত তেওঁলোকক ইয়াত ৰাখি থৈছে তেওঁলোক বিদেশী হয় বুলি গম পোৱা গৈছে তেওঁলোক কোন দেশৰ নাগৰিক সেয়া চৰকাৰে নিশ্চিত নহয় বুলি কৈ এনেধৰণে যথেষ্ট অজুহাত দেখুৱাই আছে যাৰ পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে দীৰ্ঘদিন ধৰি সেইসকল লোকক ইয়াত ৰাখি থোৱা হৈছে গতিকে ইয়াৰ ফলত লোকচান চৰকাৰৰ হৈছে লাভ কিন্তু কাৰো হোৱা নাই গতিকে বিষয়টো লৈ যিহেতু ন্যায়ালয়ে এতিয়া চৰকাৰক প্ৰশ্ন কৰিছে চৰকাৰৰ শপতনামা দিবলৈ কৈছে ইতিপূৰ্বে যিখন শপতনামা চৰকাৰে দাখিল কৰিছিল সেই শপতনামাখনত ব্যাপক ত্ৰুটি ৰৈ যোৱাৰ কথা ইতিমধ্যে যি খণ্ড বিচাৰপীঠে সেয়া তেওঁলোকে উল্লেখ কৰিছে গতিকে চৰকাৰৰ ওপৰত এতিয়া নিৰ্ভৰ কৰিব আমি আগন্তুক 2 সপ্তাহৰ ভিতৰত লক্ষ্য ৰাখিম যে বিদেশী বিতৰণৰ এই যিটো পৰ্ব ন্যায়ালয়ে নিৰ্দেশ দিয়াৰ পিছতো কেনেধৰণে কাৰ্যকৰী হয় নে নহয় সেয়া খুবেই লক্ষণীয় হ'ব আৰু আগন্তুক 25 ফেব্ৰুৱাৰী যিটো শুনানি এই মুহূৰ্তত আমি আপোনাক ধন্যবাদ জনাইছোঁ সবিশেষ তথ্য আমাক দিয়াৰ বাবে